নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে যিকোনো এটা বিষয়ৰ ওপৰত ভিডিঅ' আপলোড কৰিলে এনআৰএছৰ প্ৰসংগটো বহুতেই টানি আনে এনআৰএছৰ সম্পৰ্কীয় নহলেও কিন্তু বহুতেই বা একাংশই কি কৰে কমেন্ট সেকশনত এনআৰএছৰ টপিকটো আনি আনে এটা কথাটো বুজি নাপাও কিয় এনেকুৱা কৰে এনআৰএছ পাতিলে কিয় এই সকল ব্যক্তিয়ে ভাল পায় বা একাংশই ভাল পায় এই কাৰণে ভাল পায় সকে যে এনআৰএছ বাতিল হলে সেই সকল চাকৰি পোৱাটো নিশ্চিত হ'ব হয়তো সকে তেওঁলোকৰ মাৰ্ক কম আৰু সেই কাৰণে ভয় খাই আছে এইটো হ'ব পাৰে কিন্তু এটো দুৰ্ভাগ্যজনক কথা বেয়া কথা যে কাৰোবাৰ বেয়াটো চিন্তা কৰি নিজৰ ভালটো চিন্তা কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় মোৰ চেনেলৰ জৰিয়তে যেতিয়া এনআইএছক বাদ দি কিছু বেলেগ বিষয় টপিক টানি অনা হয় মোক ব্যক্তিগতভাৱেও মানে কি কমেন্টছ কৰা হয় যে তই চাকৰি নাপা কিবা নোপোৱা এনআইএছ ইনভ্যালিড কিবা বেলিড কথাটো হল যে মই কি বা মই কি নহয় হেতু ইয়াৰ আগৰ ভিডিঅ'বিলাক কৈছিলো হেতু পিছৰ কথা কিন্তু মোৰ চেনেলটো অকল এনআইএছৰ কাৰণে নহয় যেটো ইনফৰমেশন পোৱা যায় এনআইএছ হক বা ৰেগুলাৰে হক বা এসসিটি ওডিএল হক হেতুৰ ওপৰতে ইনফৰমেশনবোৰ দি থকা হয় এনআইএছৰ সমস্যাটো চলি থকাৰ কাৰণে এনআইএছৰ টপিকটোৰ ওপৰত বহুত বেছি ভিডিঅ' বনোৱা হৈছে গতিকে হেতুৰ ক্ষেত্ৰতে কি কৰে বহুতে এনআইএছৰ টপিকটো টানি আনে কিবা কিবি কটু মন্তব্য আগবঢ়ায় যেটো নেকি গ্ৰহণযোগ্য নহয় আৰু যিসকলে শিক্ষক হ'বলৈ আগবাঢ়িছে সেই সকলৰ মানে কি এনেকুৱা ধৰণৰ বক্তব্যবিলাক নিশ্চয়কৈ হবা নাপায় মোৰ চেনেলটো বুলি নহয় ইউটিউবৰ যিকেইটা এডুকেশ্যনেল চেনেল আছে সেইবিলাকতো মানে কি লক্ষ্য কৰি থাকো যে একাংশই উঠি পৰি লাগিছে এনআইএছটো বাতিল হওক হয় মহামান্য উচ্চতম ন্যায়ালয়ে কিবা এটা ৰায়দান দিছে সেই ৰায়দানটোৰ কাৰণে এনআইএছৰ প্ৰাৰ্থীসকল সমস্যাৰ সন্মুখীন হৈছে আৰু তাৰ কাৰণে একাংশই মানে কি ফূৰ্তি কৰিছে আৰু বহুত ভাল পাইছে যে এনআইএছ বাতিল হ'লে তেওঁলোকৰ চাকৰিটো নিশ্চিত যদি আপোনালোক চাকৰি লাগে আপোনালোকৰ নিজৰ কোৱালিটি দি পাওক হেতু ক'বলগীয়া নাই কিন্তু কাৰোবাৰ বেয়াটো চিন্তা কৰি চাকৰি এটা যে আপোনালোক পাব লাগে হেতু কেতিয়াও গ্ৰহণযোগ্য নহয় এনআইএছৰ পৰা যিসকল প্ৰাৰ্থীয়ে ডিআৰএড কৰিছিল হেসকলে কেতিয়াও নিজৰ মতে কৰা নাছিল হেতু চৰকাৰে কৰা কোৰ্স আছিল ইয়াৰ আগতেও এইটো বিষয়ত বহুতবাৰ কোৱা হৈছিল আৰু কেতিয়াও এনআইএছৰ প্ৰাৰ্থীসকলে এনে কৰা নাছিল কোৰ্সটো বহুত কষ্ট কৰি বহুত টকা পইচা খৰচ কৰি সময় অপব্যয় কৰি এই কোৰ্সটো কৰিছিল আৰু এই যাৰ ফলত তেওঁলোকে চাৰ্টিফিকেটখন পাবলৈ সক্ষম হৈছিল আৰু ইয়াৰে একাংশ এতিয়া চাকৰিও কৰি আছে তেনে ক্ষেত্ৰত এতিয়া আৰু একাংশৰ কাৰণে এই যিটো ৰায়দান আহিল সেই ৰায়দানটোৱে হতাশ কৰি তুলিছে আৰু তাৰ কাৰণে একাংশ মুকলিমূৰীয়াকৈ কি কৰি আছে এনআইএছৰ প্ৰাৰ্থীসকলক সমালোচনা কৰি আছে ইটিকিং কৰি আছে যে এনআইএছ বাতিল হ'লে তেওঁলোকৰ চাকৰিটো নিশ্চিত কিন্তু এইটো নহয় যে আমাৰ চেনেলৰ জৰিয়তে আমি এনআইএছৰ টপিকটো আগবঢ়ালৈ যেনিবা আমি যে অকল এনআইএছকে সাপোৰ্ট কৰিম বা অকল যে নিৰ্দিষ্ট কোনটা বিষয়কে আমি সাপোৰ্ট কৰিম তেনেকুৱা কোনো কথা নহয় মই ব্যক্তিগতভাৱে কাক সাপোৰ্ট কৰোঁ কি কয় মোৰ পাৰ্সোনালি মেটাৰ কিন্তু মোৰ চেনেলটো যদি সকলো ইনফৰমেশনে দিয়া হয় গতিকে যিকোনো ভিডিঅ' এটা টপিক আগবঢ়ালে বহুতে কিবা কিবি কমেন্টছ কৰে কিন্তু হেতু গ্ৰহণযোগ্য নহয় আৰু ব্যক্তিগতভাৱে কোনো মানে কি আক্ৰমণ কৰিব নালাগে বা সমালোচনা কৰিব নালাগে কাৰণ মই কাকো কি কৰা নাই ব্যক্তিগতভাৱে ভিডিঅ' আগবঢ়োৱা নাই কাৰো কাৰণে এটা সমূহীয়া স্বাৰ্থত মানে কি ভিডিঅ'বোৰ দিয়া হয় যাতে সকলোৰে ভাল হয় আৰু সকলোৱে ভাল হোৱাটোৱে বিচাৰো ইয়াৰ ৰেগুলাৰ এসসিটি ওডিএল বা এনএছ বুলি কোনো কথা নাই এটা যেহেতু ৰেগুলাৰ কোনো সমস্যা চলা নাই তেওঁলোকে সুন্দৰকৈ আবেদন কৰিব পাৰিছে এসসিটি ওডিএলৰো তেওঁলোকৰ কোনো ধৰণৰ সমস্যা হোৱা নাই যদিও তেওঁলোকৰ ওপৰত কেছ কৰিছে কিন্তু সেই কেছটো ৰায়দান কি হেতু পিছৰ কথা কিন্তু তেওঁলোকৰ ওপৰতো আমি বেয়াকৈ ভিডিঅ' বনা নাই বা এনআইএছৰ ভালটো কৰা নাই বেয়াটো যিটো মানে ভাল আৰু সেইটোৱে মানে কি ইনফৰমেশন দিছো বা সকলো যাতে গ্ৰহণযোগ্য হয় ইয়াত ব্যক্তিগতভাৱে কোনো এটা পক্ষলৈ ভিডিঅ' বনাই থকা হোৱা নাই এটা এনআইএছৰ কথাটো হল যে এনআইএছটো হেতু 17 আৰু 19 সিজন আছিল আৰু সেই সিজনৰ সময়ত যিসকল ব্যক্তিগত খণ্ডৰ টিচাৰ আছিল সেই টিচাৰসকলক এই বিষয়টো এনআইএছৰ জৰিয়তে কৰিব দিয়া হৈছিল কোৰ্সটো আৰু ইয়াৰে একাংশই চাকৰি কৰি আছে যত নেকি এনআইএছৰ পৰা কোনো ভুল না চৰকাৰে কৰা ডিজাইন এটা আৰু হেতু এটা বাতিল হোৱা কাৰণে বা বাতিল মানে কি সমপৰ্যায় নহয় বুলি কোৱা কাৰণে একাংশই কিয় ভাল পাইছে বাৰু তেওঁলোকৰ মাৰ্ক কম নেকি যে এনআইএছ বাতিল নহলে তেওঁলোকে চাকৰিটো নাপায় এনআইএছ বাতিল তেওঁলোকে চাকৰি পাব কিয় আপোনালোকৰ বেলেগ মানে কি আৰু জব কৰাৰ ইচ্ছা নাই নেকি যে অকল টিচাৰৰ জবটোহে আপোনালোক ইমান মানে কি উঠি পৰি লাগিছে পাব লাগে নাপালে আপোনালোকে বেলেগ জব হ'লেও কৰিব লাগিব আৰু পালেতো পালেই আৰু নাপালে আপোনালোকে বেলেগ জব হ'লেও কৰিব লাগিব তেনেকৈ কাৰোবাৰ বেয়াটো চিন্তা কৰি নিজে চাকৰি এটা লোৱাটো হেতু কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এনআইএছৰ প্ৰাৰ্থীসকলেও তা হ'ব নালাগে কোনোবাই কি কৈ আছে কি নকয় হেতু পিছৰ কথা আপোনালোকে নিজে নিজৰ প্ৰাপ্যৰ কাৰণে নিজৰ চাৰ্টিফিকেট মাৰ্কশ্বিটৰ কাৰণে
ভেলিড কৰাৰ কাৰণে লাগি থাকক নিশ্চয় NISৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এদিন ভেলিড হ'বই চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিবই কাৰণ এই NISৰ আণ্ডাৰত প্ৰায় 14 লাখ মানে কেণ্ডিডেটছ জড়িত হৈ আছে গতিকে এইসকল প্ৰাৰ্থী ভৱিষ্যত হয়তো চৰকাৰে নিশ্চয় ভাবিব এতিয়া যদিও ভবা নাই কিন্তু পিছলৈকে হ'লেও ভাবিব আৰু NISৰ ভাল দিন নিশ্চয় আহিব গতিকে কোনোবাই কি কৈ আছে সেইটো আপোনালোকে গুৰুত্ব নিদিব কৰি থাকক তেওঁলোকে বুজিও তেওঁলোকে কি কৰি আছে কমেণ্টছত সমালোচনা কৰি আছে আপোনালোকে গঠনমূলক সমালোচনা কৰক আৰু আপোনালোকে যদি ভিডিঅ'টো বেয়া পায় নাচাব সেইটো বেয়া কথা কিন্তু পাৰ্চনেলি এটাক কৰিব নালাগে পাৰ্চনেলি আক্ৰমণ কৰিব লাগে মই বোলে চাকৰি নাপাওঁ কিবা নাপাওঁ মই বাদ দিব লাগে কিবা কৰিব লাগে ইউটিউবত গুৰুত্ব দিব লাগে কিবা কৰিব লাগে এনে মানে কি পাৰ্চনেলি আৰু মানে কি এটাক যিটো নেকি শিক্ষক হ'বলৈ যোৱা ব্যক্তিৰ আচৰণ বুলি সেইটো ভাল যে আচৰণ সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয় বা গ্ৰহণ কৰিব নোৱাৰি সকলোৰে কাৰণে ভিডিঅ' আগবঢ়াই আহি আছোঁ SCRT ODLৰ যেতিয়া কেছটো ৰুজু কৰা আছিল তেওঁলোকৰ ওপৰত সেইটোৰ ওপৰত ইনফৰমেশ্যন তেওঁলোকক দিছিলোঁ NISৰো ভালটোও দিছিলোঁ বা তেওঁলোকক ভাল খবৰটো দিছোঁ বেয়া খবৰটোও দিছোঁ ODLৰ যদি কিবা SCRT ৰেগুলাৰ ষ্টুডেণ্টছৰ কাৰণে যদি কিবা তেনেকুৱা খবৰ আহে ভালে হ'ব বেয়া হওক তেতিয়াও আমি তেওঁলোকৰ কাৰণে সদায় থাকিম কিন্তু তেনেকুৱা নহয় যে NISৰ ভিডিঅ'টো আগবঢ়ালোঁ বুলিয়েই যে NISৰ সৈতে আমি সদায় থাকিম চেনেলটো সকলোৰে কাৰণে মই ব্যক্তিগতভাৱে কি সেইটো পিছৰ কথা গতিকে চেনেলটো আৰু মই পাৰ্চনেলি সেইটো বেলেগ গতিকে পাৰ্চনেলি সমালোচনা কৰক গঠনমূলক কৰক কিন্তু যিটো নেকি গ্ৰহণযোগ্য নহয় তেনেকুৱা সমালোচনা কৰাটো উচিত নহয় গতিকে আপোনালোকে বেয়া পাই ভিডিঅ'টো নাচাব আৰু সকলোৰে সৈতে আছোঁ SCRT ৰেগুলাৰৰ সৈতে আছোঁ SCRT ODLৰ প্ৰাৰ্থীসকলৰ সৈতে আছোঁ NISৰ সৈতেও আছোঁ আৰু যাৰ যি সমস্যা সেইটো ইনফৰমেশ্যনটো নিশ্চয় আপোনালোকক দি যাম যিহেতু এতিয়া NISৰ প্ৰাৰ্থীসকলৰ সমস্যা হৈ আছে এতিয়া তেওঁলোকৰ ইনফৰমেশ্যনটোহে দি থকা হৈছে যিহেতু ৰেগুলাৰৰ তেনেকৈ সমস্যা অহা নাই বা SCRT ODLৰো যদিও তেওঁলোকৰ ওপৰত কেছটো কৰিছে তেওঁলোকৰ কোনো ধৰণৰ ৰাইডাৰ নোহোৱাৰ কাৰণে তেওঁলোকৰো ইনফৰমেশ্যন দিব পৰা নাই ৰাইডাৰ নাহিলে নিশ্চয় কি হয় সেইটো আমি পিছৰ কথা কিন্তু বৰ্তমান যিহেতু NISৰ সমস্যাটো সমাধান হোৱাই নাই চৰকাৰে ইয়াত সবিশেষ মানে ভালদৰে গুৰুত্ব দিয়া নাই গতিকে যাৰ ক্ষেত্ৰত NISৰ প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে যাৰ নেকি 4খন 5খনকৈ টেটৰ চাৰ্টিফিকেট আছে গতিকে এইসকল চাৰ্টিফিকেট কি কৰিব যিসকল সমালোচনা কৰিছে আপোনালোকক সুধিছোঁ আৰু কি কৰিব আপোনালোকে নিজে উত্তৰ দিয়কচোন যদি আপোনালোকৰ ক্ষেত্ৰত এনেকুৱা হ'লহেঁতেন আপোনালোকে কি কৰিলেহেঁতেন কাৰোবাৰ 4খন আছে বা কোনোবাই গৃহ জিলাৰে চাকৰি পালেহেঁতেন যিটো আমি জানিব পাৰিছোঁ বা যিটো আমি দেখিছোঁ কিছুমান এনেকুৱা প্ৰাৰ্থী আছে যে NISৰ সেইসকল প্ৰাৰ্থী নিজৰ গৃহ জিলাতে চাকৰি এইবাৰ পোৱাৰ চান্স আছিল কিন্তু ৰায়দানটোৱে তেওঁলোকক সেই আশাত চেঁচা পাৰি ঢালিলে এতিয়াও NISৰ প্ৰাৰ্থীসকলে ভাগৰি নপৰিব কোনোবাই কি সমালোচনা কৰিছে কৰি থাকক নিশ্চয় ভাল দিন আহিব আৰু আশাবাদী কাৰণ আপোনালোকে ভুল কৰা নাই ভুল কৰিলে হয়তো সেইটো বেলেগ কথা আছিল আৰু ভুল নকৰাকৈ কৰিছে যেতিয়া ইনভেলিড হ'ব যাব সেইটো নিশ্চয় ভাল দিনে আহিব আৰু সেইটোত চৰকাৰে নিশ্চয় গুৰুত্ব দিব কিন্তু আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু আপোনালোকেও চেষ্টা কৰি থাকিব লাগিব কোনে কি কৈ আছে আৰু কিছুমান এনেকুৱা মানে কি প্ৰাৰ্থী আছে যে আপোনালোকক সদায় মানে কি ডিমোটিভেট কৰি থাকিব যাতে তেওঁলোকে চাকৰিটো পায় আপোনালোকে ইনভেলিড হোৱাৰ লগে লগে তেওঁলোকে চাকৰি পোৱাটো সহজ হৈ পৰে বা তেওঁলোকৰ বাটটো মুকলি হৈ পৰিল আৰু সেইকাৰণে মানে কি এনেকুৱা ধৰণৰ বিৰক্তিকৰ বুলিয়ে ক'ব লাগিব বিৰক্তিকৰ কমেণ্টছবিলাক তেওঁলোকে কৰি থাকে অকল মোৰ চেনেলটো বুলি নহয় যিসকল ইউটিউবাৰে বা ইউটিউব চেনেলত NISৰ ভিডিঅ' এটা মানে লৈ আহে তেতিয়াই মানে কি বিৰূপ মন্তব্যবিলাক দিয়া দেখা যায় নিজেও দেখিছোঁ তেওঁলোকৰ কামেই সেইবোৰ আৰু তেওঁলোক কৰিবই তেওঁলোক কেতিয়াও মানে কি সেই কৰিব নোৱাৰি গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ কিন্তু পাৰ্চনেলি এটা কৰিব নালাগে সেইটো বেয়া কথা কাৰণে ব্যক্তিগতভাৱে ভিডিঅ' বনাই থকা নাই এটা সামাজিকভাৱে ভিডিঅ' বনোৱা হয় আৰু সামাজিকভাৱে খবৰবোৰ দি থকা হয় গতিকে কোনেও পাৰ্চনেলি এটা মানে নকৰিব সমালোচনা নকৰিব গঠনমূলক সমালোচনা কৰক আৰু যদি ভিডিঅ'বিলাক বেয়া পায় নাচাব সেইটোৱে কথা আৰু ভাল পালে চাব আৰু সমালোচনা কৰক বেয়া নাপাওঁ কিন্তু গঠনমূলক কৰক NISক কি কৈ আছে সেইটো পিছৰ কথা কিন্তু পাৰ্চনেলি কিছুমানে মানে কি এনেকুৱা এটা কৰে যেন মোৰ বাৰে মানে কি আৰু বেলেগ কামেই নাই মই মানে আৰু একো কৰিবই নোৱাৰোঁ মোক চাকৰি নালাগেই অকল তেওঁলোককহে চাকৰি লাগে মই চাকৰি নাপাওঁৱেই মই মানে এনে কিবা কিবি কৰি আছোঁ মই ইউটিউবত গুৰুত্ব দিব লাগে মই ইউটিউবত গুৰুত্ব দিওঁ নিদিওঁ মই কি কৰোঁ সেইটো মোৰ ব্যক্তিগত কথা মই চাকৰি নাপালেও মোৰ কি কৰিব লাগে সেইটো মই ভালদৰে জানো আপোনালোকে মোক সৌৰাই দি থাকিব নালাগে আৰু সৌৰাই দিব লাগে হয় সেইটো চাপৰ্ট কোনো মানে কি কিছুমান কথাৰ ভংগীমাবিলাক বা কিছুমান কথাৰ আলমবিলাক বুজি পোৱা যায় মানে মইতো নামেই কৈ দিব পাৰোঁ কোনে কেনেকুৱাকৈ সমালোচনা কিন্তু নকওঁ বেয়া কথা কিন্তু নিশ্চয় তেওঁলোকে যদি ভিডিঅ'টো চাই তেওঁলোকে নিশ্চয় বুজি পাব মানৱতাৰ খাতিৰত আপোনালোকে NISৰ প্ৰাৰ্থীসকলৰ সৈতে সদায় থাকক
এটা আৰু আপোনালোকৰ সমস্যা আহিলে এনএছৰ প্ৰাৰ্থীসকলৰ আপোনালোকৰ সৈতে সদায় থাকিব বা আমাৰ চেনেলেও আপোনালোকৰ সৈতে সদায় থাকিব কিন্তু আনৰ বেয়াটো চিন্তা কৰি আপোনালোকে চাকৰি যে এটা পাব লাগে সেইটো চিন্তা নকৰিব নিজৰ কোৱালিটি অনুযায়ী নিজৰ মাৰ্ক অনুযায়ী আপোনালোকে চাকৰি পাওক তেতিয়া মজাটো আপোনালোকে নিজেই পাব গতিকে এইখিনিয়ে ধন্যবাদ জয় অসম